প্ৰথম টিমিনি ব্লগলৈ আপোনালোকক স্বাগতম জনাইছোঁ। আজি হৈছে জুন মাহৰ 30 তাৰিখ। প্ৰফেচনেলিটি শিক্ষাৰ বাবে মই আৰু মোৰ লগৰ দুজনৰ সৈতে 3 মাহৰ বাবে গুৱাহাটীলৈ আহিছোঁ। আৰু প্ৰথম দিনে আহি মোৰ 2000 টকা পানীত আৰুতো আছেই। গতিকে উৰিলেই যেতিয়া আজি ভাবিছোঁ আমি পনীৰকে খাওঁ। গতিকে মই আৰু জিতুল আমি কাটি আছোঁ পিঁয়াজ, অৰ্থাৎ পনীৰৰ বাবে যি যি বস্তু লাগে সেইবোৰ যোগান ধৰি আছোঁ। গতিকে আহক পনীৰৰ প্ৰচেছলৈ যাওঁ। আচ্ছা ৰ'ব পনীৰ বনোৱাৰ আগতে মই ভাতৰ বাবে কুকাৰটো ধুই লওঁ। মানে নতুনকৈ কিনিছোঁ ন, অলপ ধুই পিটি ল'ব লাগে। আৰু এয়া মই পিঁয়াজ দি ল'লোঁ পনীৰৰ বাবে। পিঁয়াজৰ মানে কালাৰটো অলপ ক'লা হৈ গ'ল বাৰু, প্ৰথমবাৰ বনাইছোঁতো। এয়া আমাৰ পনীৰখিনি থৈ দিছোঁ কাষত। এতিয়া পিঁয়াজখিনি ভালকৈ আমি কৰি লোৱাৰ পাছত ইয়াতে আমি দি দিছোঁ পিঁয়াজ, বিলাহী আৰু মছলা পাতি এতিয়া আমি দিম। ইয়াতে বহুত ধৰণৰ মছলা আছে যিবোৰৰ নাম মই ইমান ভালকৈ নাজানো। গতিকে আমি মছলা পাতি দি লোৱাৰ পাছত অলপ 3-4বাৰমান হিলাই দিয়াৰ পাছত ঢাকন মাৰি ল'ব। এতিয়া ঢাকন দিয়াৰ পাছত কালাৰ চাওক আপোনালোকে এনেকৈ